নমস্কাৰ। আজি হঠাৎ ফেচবুক লাইভ আহিবলগীয়া হ'ল। অকণমান আগতে টেলিভিশ্যন চেনেল চাই থাকোঁতে এটা দুখবৰ দেখিলোঁ যে অসমৰ এগৰাকী অধিবক্তাই কন্দুৱা গেছৰ ব্যৱহাৰত অসম আৰক্ষীৰ দ্বাৰা ব্যৱহাৰ হোৱা কন্দুৱা গেছৰ ব্যৱহাৰৰ বাবে শেষ নিশ্বাস ত্যাগ কৰিবলগীয়া হ'ল। কথাটো হ'ল এইবাবে মই আহিবলগীয়া হ'ল, মই এজন প্ৰতিবন্ধী ব্যক্তি, প্ৰতিবন্ধী সমাজক মই প্ৰতিনিধিত্ব কৰোঁ। মাননীয় প্ৰধানমন্ত্ৰীৰ ভাষাত মই এজন দিব্যাংগ ব্যক্তি, লগতে মোৰ অন্য এটা পৰিচয় আছে অধিবক্তা। গুৱাহাটী উচ্চ ন্যায়ালয়ত মই অধিবক্তা হিচাপেও মোৰ জীৱন তথা জীৱিকা নিৰ্বাহ কৰোঁ। এতিয়া কথাটো হ'ল, আজি যিটো ঘটনা হ'ল সেয়া কোন দল কোন ধৰ্ম সেয়া আমাৰ কাৰণে ডাঙৰ কথা নহয়। কথাটো হ'ল তেখেত এজন মানুহ, কিন্তু তেখেতে এটা গণতান্ত্ৰিক প্ৰতিবাদৰ অংশগ্ৰহণ কৰিবলৈ গৈ হঠাৎ কন্দুৱা গছৰ মুখামুখি হৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হ'ল, জীৱন ত্যাগ কৰিবলগীয়া হ'ল। এতিয়া কথাটো হ'ল যে এই ক্ষেত্ৰত মই তাত যিটো সংবাদ মাধ্যমযোগে যিটো ভিজুৱেল দেখিছোঁ, সেই ভিজুৱেলটোৰ ক্ষেত্ৰত এটা কথাই মোৰ মনলৈ বাৰে বাৰে আহিছে, যিটো কাৰণে মই ফেচবুক লাইভ কৰিবলৈ বাধ্য হ'লোঁ, যে 2018 চনৰ 5 অক্টোবৰ তাৰিখে দিছপুৰ লাষ্টগেটত প্ৰতিবন্ধী সমাজখনে, নেদেখা মানুহখিনিয়ে, নুশুনা মানুহখিনিয়ে যেতিয়া প্ৰতিবাদ কৰিব গৈছিল, তেওঁলোকক পুলিচে যি নিৰ্দয়ভাৱে আক্ৰমণ কৰিছিলে, জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ দৰে সেনানায়ক ডায়াৰৰ ভূমিকাত যিধৰণে অমিতাভ বসুমতাৰীয়ে আমাৰ ওপৰত অত্যাচাৰ কৰিছিলে, মোকো যিধৰণে টাৰ্গেট কৰিছিলে, মই উঠিব নোৱাৰাকে মোক অৱশেষত ৰাতি 1:30 বজালৈকে মোৰ ওপৰত কোনো ধৰণৰ ট্ৰিটমেণ্ট দিয়া হোৱা নাছিলে। সেই একেই ঘটনাই অমিতাভ বসুমতাৰীয়ে আজি ইয়াত থাকি বীৰত্ব প্ৰদৰ্শন কৰিলে নেকি ৰাজভৱনত, কাৰণ তেওঁৰে জুৰিছডিকশ্যন পৰে। আৰু এই ক্ষেত্ৰত মই এইকাৰণে কৈছোঁ যে মই দেখা নাই তাত যে অধিবক্তা সমাজে বা অধিবক্তাজনে বা কোনোবা অন্য মানুহে তাত এনেধৰণৰ পুলিচৰ ওপৰত আক্ৰমণ কৰিছে, যিটো কাৰণে কন্দুৱা গেছ দি মানুহজনৰ জীৱন ল'বলগীয়া এটা অৱস্থাৰ সৃষ্টি হ'ল। শেষত মই এটা কথাই ক'ব খুজিছোঁ, এই ক্ষেত্ৰত অধিবক্তা সমাজে কিবা মাত মাতিবনে, নে এইধৰণে চুপ হৈ থাকিব, নে মানুহৰ জীৱনৰ মূল্য নাই, মাত্ৰ দল মত নিৰ্বিশেষ হিন্দু মুছলমান এই আজিৰ সমাজৰ মূৰটো হৈ পৰিছে নেকি? ভাবিছেনে কেতিয়াবা যে যিগৰাকী আজি ভাবি নিশ্চুপ হৈ আছে তেওঁলোকৰ জীৱনটো আজিৰ দিনটোত যিধৰণে 2018 চনৰ 5 অক্টোবৰত মই এটা ঘটনাৰ চিকাৰ হৈছিলোঁ বা প্ৰতিবন্ধী সমাজখনক প্ৰতিনিধিত্ব কৰিবলৈ গৈ অমিতাভ বসুমতাৰীৰ চিকাৰ হৈছিলোঁ, আজি সেই একেধৰণে এগৰাকী ব্যক্তিও চিকাৰ হ'ল। সেই পৰিয়ালটোৰ কথা কোনোবাই চিন্তা কৰিবনে, নে অধিবক্তা সমাজে চুপচাপ হৈ থাকিব? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি গৃহ বিভাগৰ দায়িত্বটো আছে, পুলিচক ইমান আপুনি পাৱাৰ দিছেনে? আমিতো দেখিছোঁ উচ্চতম ন্যায়ালয় সকলোতে গৃহ বিভাগে যিধৰণে ফেক এনকাউণ্টাৰৰ যিধৰণে ঘটনাবিলাক ঘটি আছে, ফেক এনকাউণ্টাৰ বুলি মই এইকাৰণেই কৈছোঁ যে য'ত আপোনালোকৰ এফিডেভিটবিলাকত যিবিলাক কথা ৰিফ্লেক্ট কৰিছে, যাৰ আজিলৈকে কিছু ক্ষেত্ৰত আপোনালোকে আজিলৈকে আত্মপক্ষ সমৰ্থন কৰিও আপোনালোকে য'ত এফিডেভিট দিব পৰা নাই, সেই পুলিচে আজি অলপ আগতে আৰক্ষী আয়ুক্তগৰাকীয়ে ক'লে যে আমি কোনো ধৰণৰ আবেদনেই পোৱা নাছিলোঁ। অলপ আগত মই আকৌ সামাজিক মাধ্যমযোগে দেখিলোঁ যে তেখেতসকলে ইতিমধ্যে এখন সেই যিটো দলে আজি প্ৰতিবাদ কৰিব গৈছিলে, তেওঁলোকে ইতিমধ্যে আৰক্ষী আয়ুক্তৰ ওচৰত ৰাজভৱনত যাব বুলি এখন ইণ্টিমেশ্যনো দিছিলে। তেতিয়াহ'লে পুলিচে মাত মাতিছে, মিছা মাতিছে, নে গৃহ বিভাগত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে মানুহক ভয় খুৱাব খুজিছে? ভয় ভাবুকুৰে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালৈ এটা অনুৰোধ জনাইছোঁ, পুলিচে এই ধৰণৰ কৰা ঘটনাবিলাকৰ তদন্ত কৰক আৰু অধিবক্তা সমাজক এটা আহ্বান জনাব বিচাৰিছোঁ যে তেওঁ দল মত নিৰ্বিশেষ ধৰ্ম নিৰ্বিশেষে আপোনালোকে আমাৰ ক্ষেত্ৰততো মাত নামাতিলেই প্ৰতিবন্ধী হোৱাৰ কাৰণে। মই অধিবক্তাটো বাদ দিয়ক, প্ৰতিবন্ধী হোৱাৰ কাৰণে চাগে আপোনালোকে একো মাতেই নামাতিলে, আপোনালোকৰতো মুখৰে মাত নোলাল। কিন্তু এইবাৰ তেওঁৰ পৰিচয় অধিবক্তা হিচাপতহে আছে, তেওঁৰ পৰিচয় প্ৰতিবন্ধী ব্যক্তি হিচাপে নহয়। পাৰিলে জাগক,
কাইলৈ আপোনাৰ ঘৰত নহওক সেইবাবে এই ফেচবুক লাইভৰ জৰিয়তে আপোনালোকক আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীলৈকে এটা অনুৰোধ জনাইছোঁ যদি পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণ মানুহৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত